Hello guys, welcome to another mini blog. আজি mini blog to ইয়াৰ পৰা start কৰিছো. আমি গৈ আছো মাৰিয়ামপুৰত ফিশিং কম্পিটিশন চাবলৈ। মই দাদা ভাইটি আমি সকলো মিলি গৈ আছো ফিশিং কম্পিটিশনলৈ বুলি। এতিয়া আমি আহি পালো ফিশিং কম্পিটিশন। তাত আপুনি দেখিছে না ইমান গাড়ী মানুহ বহুত মানে গাড়ীৰ সংখ্যা দেখি বহুত মানে কি কম আপোনাকে ধৰিব পাৰিছে কিমান মানুহ হ'ব। ফাৰ্ষ্ট টাইম মই এনেকৈ দেখিছোঁ ফিশিং কম্পিটিশ্যন পাৰ্টিচিপেট কৰা মানুহৰ সংখ্যাও বহুত ভাল লাগিছে। ইয়াত আহি পেলাই লোৱাৰৰ ফালে এনেকুৱা কম্পিটিশ্যন পাতি থাকে চাই পেলাই বহুত ভাল লাগে। পূৰা মেলা হোৱাৰ দি হৈছে। এতিয়া আমি গৈ আছোঁ য'ত মাছখিনি ৰখা হৈছে তালৈ আমি গৈ আছোঁ। আমাৰ ষ্টাফ ছাৰ বাইদেউ আমি সকলোৱে ডিউটি দি আছে। এতিয়া যোনটো ফাৰ্ষ্ট মাছ উঠিছে সেইটো আপোনাৰ 5.5 কেজি 16 লাখ টকা পাব। এনেকৈ মাছবিলাক আপোনাৰ সজাই থৈ দিছে। এখেতে পিছে 16 লাখ টকা, এখেতে 7.5 লাখ টকা, এখেতে লাকি উইনাৰ। এনেকৈ গোটেইখিনি প্ৰাইজ বিতৰণ হ'ল। তাৰপিছত আমি এতিয়া ৰুমলৈ বুলি আহি আছোঁ।